আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছ পঢ়ক সায়েন্স পঢ়ক যদি আজি বহল সমাজৰ লগত আমি আগুৱাই যাব লাগে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ দৰে আমি ইন্ডাষ্ট্ৰি 4.0 লগত বা যি ফিউচাৰ ইন্ডাষ্ট্ৰিৰ লগত আমি নিজক জড়িত কৰিব লাগিব ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সেইভাবে এজন দৰ্শনৰ ছাত্ৰকো অংক শিকাৰ অনুমতি প্ৰদান কৰিছে এজন বুৰঞ্জীৰ ছাত্ৰকো কেমিষ্ট্ৰি শিকাৰ অনুমতি প্ৰদান কৰিছে মই ভাবো যে আমাৰ স্কিলৰ যি বিবৰ্তন আছে সেই স্কিলৰ বিবৰ্তনৰ মাজত থাকি অত্যাধুনিক প্ৰযুক্তি সম্পন্ন স্কিল মানে অকল শ্ৰমিক হোৱাই নহয় স্কিল মানে আটাইতকৈ ডাঙৰ উদ্যোগটোত সেমিকন্ডাক্টৰ প্ৰস্তুত কৰা ব্যক্তিজনো এটা স্কিলে গতিকে মই ভাবো যে ফিউচাৰ ইন্ডাষ্ট্ৰিৰ স্কিলৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয়সমূহে কাম কৰিব লাগে যাতে উদ্যমিতা আৰু এটা মূল শিক্ষাৰ মাজত সমন্বয় স্থাপন হ'ব পাৰে উদ্যমিতা আৰু মূল শিক্ষাৰ সমন্বয়েহে আমাৰ শিক্ষা জগতখনক ধুনীয়া কৰিব